ৰাজ্যত বলিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। দলীয় অথবা নিৰ্দলীয় প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। সকলোৰে আশা এটাই, কেনেকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব। আৰু সেইবাবেই মঞ্জু আৰা বেগমেও দিনে নিশাই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। চামগুৰি সমষ্টিৰ অন্তৰ্গত 160 নং কাঠপাৰা গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ নিৰ্দলীয় ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী মঞ্জু আৰা বেগম। মঞ্জু আৰা বেগমক টেক্সি গাড়ীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান। প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে বুলি জানিব পৰা গৈছে। 85% মানুহ এতিয়া মঞ্জু আৰা বেগমৰ সমৰ্থনত ওলাই আহিছে আৰু তাইৰ জয় নিশ্চিত বুলি মন্তব্য কৰে সমৰ্থকসকলে। ঠাইখিনিৰ নাম কাঠপাৰা। কোনটো পঞ্চায়ত আছিলে? 160 নং কাঠপাৰা গাঁও পঞ্চায়ত। আজি আপোনালোকে কিহৰ কাৰ্যসূচী পালন কৰিছে? আজি আমাৰ কাঠপাৰা গাঁও পঞ্চায়ত অন্তৰ্গত 2 নং ৱাৰ্ডত আমাৰ নিৰ্দলীয় প্ৰাৰ্থী মঞ্জু আৰা বেগমৰ আজি এখন কাৰ্যালয় উদ্বোধন কৰা হৈছে। সেই ফলকে আজি আমি ইয়াত এই 2 নং ৱাৰ্ডৰ ৰাইজ ভোটাৰ আমি একত্ৰিত হৈছোঁ। মঞ্জু আৰা বেগমৰ হৈ আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে দিনে নিশাই? হয় হয়, আমি মঞ্জু আৰা বেগমৰ হৈ দিনে নিশাই আমি প্ৰচাৰ চলাই আছোঁ আৰু প্ৰচাৰ চলাই আমি ইতিমধ্যে গম পাইছোঁ যে মঞ্জু আৰা বেগমৰ বৰ্তমান অৱস্থা ভাল, তেখেত বিপুল ভোটত জয়ী হ'ব। ৰাইজৰ কেনেদৰে সহায়? ৰাইজে বহুত সঁহাৰি জনাইছে। ইতিমধ্যে ৰাইজ কিছু কম আছিল কেইদিন আগত, কিন্তু বৰ্তমান যি অৱস্থা দেখিছোঁ 80% 85% মানুহ এতিয়া মঞ্জু আৰা বেগমৰ লগতে আছে, আমাৰ লগতে আছে। ৰাইজক উদ্দেশ্য কৰি কোনটো ছবিত ভোট দিবলৈ আমি এতিয়া ৰাইজক কৈ আছোঁ, আমিও কৈ আছোঁ, ৰাইজেও কৈ আছে। আমাৰ প্ৰতীক চিহ্ন হ'ল টেক্সি গাড়ী। টেক্সি গাড়ীৰ ছবিত ৰাইজক আমি ভোট দিবলৈ জনাই আছোঁ আৰু ৰাইজেও সঁহাৰি জনাই আছে যে টেক্সি গাড়ীতে এইবাৰ ভোট দিব। নিৰ্বাচনী প্ৰচাৰ ধৰি লওক আমাৰ দলীয় ভোট মতনে দলীয় আমাৰ প্ৰতীক দুটা আছে, AP আৰু ZPC। আমাৰ যিটো ৱাৰ্ডত আছে নিৰ্দলীয় খেলিব দিছে দলে, হ'লেও কিবা এটা বাই ছিংগল আছে। কাৰণ বাই ছিংগলটো আমাৰ দলীয় প্ৰাৰ্থী যিকেইটা আছে, আমাৰ দলীয় ছাপোৰ্টাৰ, এইবিলাক টেক্সি গাড়ীৰ ছবি লৈ আছে। ৰাইজে বুজি পাইছে ইতিমধ্যে যে টেক্সি গাড়ীত যদি ভোট দিয়ে তেনেহ'লে অসম চৰকাৰৰ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে পাব। অসমত যিটো মিত্ৰতাৰ চৰকাৰ চলি আছে, অসম গণ পৰিষদ, UPPL, BJPয়ে মিত্ৰতা দলৰ যিটো ছিংগল মতনে আমাৰ ৱাৰ্ডবিলাকত খেলিবলৈ দিছে, তেনেধৰণৰ দলৰ পৰা এটা ছিংগল আছে। এইকাৰণে আমি ৰাইজক, আমাৰ 2 নম্বৰ ৱাৰ্ডৰ মৰমৰ ৰাইজবিলাকক কৰজোৰে অনুৰোধ জনাইছোঁ যে টেক্সি গাড়ীৰ ছবিত ভোট দি মোৰ বাইদেউ মঞ্জু আৰা বেগমক বিপুল ভোটত জয় কৰিব বুলি মোৰ আশা, দৃঢ় বিশ্বাস। এই ঠাইখিনিৰ নাম কি আছিলে কৈছিলে? কোনটো পঞ্চায়ত আছিলে এইটো? এইটো কাঠপাৰা পঞ্চায়ত, আমাৰ 2 নং ৱাৰ্ড। ৰাইজৰ পৰা কেনেদৰে সঁহাৰি লাভ? ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজৰ পৰা সঁহাৰি ৰাইজে আমাৰ কেণ্ডিডেটজনক উঠাইছে। ৰাইজৰ সঁহাৰিয়ে আমি কেণ্ডিডেট দিবলৈ বাধ্য হৈছোঁ।